আপুনি বিচলিত হৈ আছে নেকি? আপোনাৰ সমালোচনা কৰাৰ সংখ্যা বৃদ্ধি পাইছে নেকি? আপোনাৰ পিছফালে আপোনাৰ চৰ্চা কৰা মানুহৰ সংখ্যা বৃদ্ধি পাইছে নেকি? তেতিয়া আপুনি হতাশ নহ'ব আৰু আপুনি চিন্তিতও নহ'ব, কাৰণ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় আপুনি জীৱনত কিবা কৰিছে, আপোনাক মানুহে মূল্যায়ন কৰি আছে। গতিকে সমালোচনাটো হ'বই। নিশ্চয় মনত ৰাখিব, আল্লাহ যাক বিচাৰে সন্মানিত বনায় আৰু যাক বিচাৰে আল্লাহ অসন্মান কৰি দিয়ে। আল্লাহ কোরআনত নিজে কৈছে, ওয়া তুইজ্জু মান তাশা ওয়া তুযিল্লু মান তাশা বিয়াদিকাল খাইর ইন্নাকা আলা কুল্লি শাইইন কাদির। তুমি যাক বিচাৰা সন্মানিত কৰা আৰু যাক ইচ্ছা কৰা তুমি অপমানিত কৰি দিয়া, আৰু তোমাৰ হাততে সকলো কল্যাণ নিহিত আছে আৰু তুমি সকলো বস্তুৰ সভাপতি। গতিকে আপোনাক আল্লাহ তৌফিক দিছে এই মানুহখিনি আৰু সেই মুখবিলাক পৰিচয় হ'বলৈ। গতিকে চিন্তা নকৰিব, আগুৱাই যাওক, কাম কৰি যাওক ইনশাআল্লাহ।